সকলোলৈ নমস্কাৰ আন্তৰিক উষ্ম আদৰণি জনাইছোঁ আৰু খন্তেক সময়ৰ পিছতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এক সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খন্তেক সময়ৰ পাছতেই আমাৰ মাজত আহি উপস্থিত হ'বহি। ইতিমধ্যে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা নৱনিৰ্বাচিত বৰপেটা সমষ্টিৰ সাংসদ সকলোৰে শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমি দেখিছোঁ আমাৰ বহু দলৰ জ্যেষ্ঠ নেতা কৰ্মীকে প্ৰমুখ কৰি বিভিন্ন আমাৰ দলীয় কাৰ্যকৰ্তাসকল ইতিমধ্যে আমাৰ এই গৃহত উপস্থিত হৈছে। আমি সকলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। বিশেষ বিলম্ব নকৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱাৰ লগে লগে আমি আজি আমাৰ কাৰ্যক্ৰম আৰম্ভ কৰিম। ইতিমধ্যে দুই এজনকৈ আমাৰ নৱনিৰ্বাচিত সাংসদসকলো আমাৰ দলৰ কাৰ্যালয়ে উপস্থিত হৈছেহি। গতিকে আমি বিশেষ পলম নকৰোঁ।